Hello friends, welcome to Learning Web. আজি আমি BTR যে গ্ৰেড 3 এক্সাম হৈ গল HS লেভেলৰ তাৰে যিখন মানে ৰিটেন এক্সামৰ পেপাৰ আছিল সেই পেপাৰখন ডিসকাস কৰিম যি সকলে এক্সামটো দিছে আজি এটা ৰিভিউ ল'ব পাৰিব কেনেকুৱা হৈছে পেপাৰখন আৰু যি সকলে অন্যান্য কিছুমান এক্সাম দিব আছে তেওঁলোকে ইয়াৰ পৰা আইডিয়া এটা ল'ব পাৰে তো হক এই পেপাৰখন আজি হৈ যোৱা পেপাৰখন আজি আলোচনা কৰো প্ৰথমতে আছে জেনাৰেল নলেজ এইটো পৰছন চাই লগতে ইয়াত প্ৰথম কোৱেশ্চনটো খুদিছিল মাইবং কাৰ ৰাজধানী আছিল যে মাইবং কাৰ ৰাজধানী আছিল হুজ ক্যাপিটেল ওয়াজ মাইবং ইয়াতে অপচন এটা আছে কছাৰী আৰু এইটোৱে হ'ব যে মাইবং কাৰ ৰাজধানী আছিল কছাৰী সকলৰ অপচন এইটো হ'ব শুদ্ধ উত্তৰ ইয়াৰে পিছত আছে when was the historic Assam Accord signed মানে ঐতিহাসিক অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল অপচন আছে 1985 আৰু এইটোৱে শুদ্ধ উত্তৰ 1985 চনত ইয়াৰে পিছত আছে কোৱেশ্চন নম্বৰ 3 when was the treaty of Yandabu signed যে ইয়ান্দাবু সন্ধি কেতিয়া হৈছিল ইয়াতে অপচন এ অপচন বি অপচন সি টো হ'ব 24 ফেব্ৰুৱাৰী 1826 1826 চনৰ 24 ফেব্ৰুৱাৰীত ইয়ান্দাবু সন্ধি স্বাক্ষৰিত হৈছিল মই গোটেইকেইটা অপচন কৈ দিয়া নাই যেটো শুদ্ধ উত্তৰ হেতুৱে দিছো ইয়াৰে পিছত কোৱেশ্চন নম্বৰ 4 ত আছে ইন হুইচ ইয়াৰ ওয়াজ দা ডিগবয় অইল ফিল্ড ডিসকভাৰ্ড যে ডিগবয় তৈল ক্ষেত্ৰ কোন চনত আৱিষ্কৃত হৈছিল ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন সি 1889 1889 চনত ডিগবয় তৈল ক্ষেত্ৰ আৱিষ্কৃত হৈছিল অপচন সি শুদ্ধ উত্তৰ Question number 5 ত আছে what was the magnitude of the earthquake in Assam in 1950 যে 1950 চনত হোৱা ভূমিকম্পৰ প্ৰাবল্য কিমান আছিল অসমত হেতু কথা সুধিছে অপচন এ 8.7 আৰু এইটো হ'ব শুদ্ধ উত্তৰ 8.7 আছিল ইয়াৰ প্ৰাবল্য অপচন এ Question number 6 ত আছে who is called the forest man of India যে ভাৰতৰ অৰণ্য মানৱ বুলি কাক জনা যায় আৰু এটো হ'ব অপচন এ যাদৱ পায়ং ইয়াৰে পিছত আছে কোৱেশ্চন নম্বৰ 7 why শুৱালকুছি is famous যে শুৱালকুছি কিয় ফেমাস হয় কিয় বিখ্যাত ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন বি সিল্ক ইন্ডাষ্ট্ৰি পাট উদ্যোগৰ বাবে অপচন বি কোৱেশ্চন নম্বৰ 8 ত আছে when was the Saraighat bridge built যে সৰাইঘাটৰ দলং কেতিয়া নিৰ্মাণ হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি 1962 1962 চনত ইয়াৰে পিছত আছে কোৱেশ্চন নম্বৰ 9 which is the state animal of Assam অসমৰ ৰাজ্যিক পশু কি এইটো হ'ব আমাৰ ইণ্ডিয়ান ওৱান হৰ্ন ৰাইনোচৰাছ যে ভাৰতীয় এশিঙীয়া গড় অপচন সি ইয়াৰে পিছত আছে কোৱেশ্চন নম্বৰ 10 What is the state song or state anthem of Assam যে অসমৰ ৰাজ্যিক গীত বা ৰাজ্যিক সংগীত কি আৰু এইটো হ'ব অপচন এ ও মোৰ আপোনাৰ দেশ এইটো হ'ব আমাৰ ষ্টেট সং আৰু ইয়াক লিখিছিল লক্ষ্মীনাথ বেজবৰুৱাই অপচন এ শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 11 ত আছে when was Guwahati University established যে গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া প্ৰতিষ্ঠা হৈছিল আৰু এইটো হ'ব অপচন বি 26 জানুৱাৰী 1948 যে 26 জানুৱাৰী 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল ইয়াৰে পিছত আছে কোৱেশ্চন নম্বৰ 12 where was বড়ো সাহিত্য সভা ফৰ্ম যে বড়ো সাহিত্য সভা ক'ত গঠন হৈছিল আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন বি বাসুগাঁও ইয়াৰে পিছত আছে কোৱেশ্চন নম্বৰ 13 which rice production is highest in Assam ইয়াতে মানে আখৰবোৰ ইমান হেৰি হোৱা নাই স্পষ্ট হোৱা নাই মই কৈ দিছো চাই ল'ব যে ইয়াত খুদিছে অসমত কোনবিধ ধানৰ উৎপাদন সৰ্বাধিক আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি খালি ধানৰ উৎপাদন সৰ্বাধিক হয় অসমত কোৱেশ্চন নম্বৰ 14 ত আছে who is the first women finance minister of Assam যে অসমৰ প্ৰথম বিত্ত মহিলা মন্ত্ৰী কোন বা মহিলা বিত্ত মন্ত্ৰী কোন আৰু হেতু হ'ব অপচন সি অজন্তা নেওগ কোৱেশ্চন নম্বৰ 15 ত আছে at present the number of industrial estate in Assam is যে অসমত বৰ্তমান থকা উদ্যোগ পামৰ সংখ্যা কিমান আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন ডি 255 255টা অপচন ডি শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 16 ত আছে where is the software technology park located in Assam যে অসমৰ software technology park ক'ত আছে আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন বি গুৱাহাটী Question number 17 what is the total number of MPs in the Rajya Sabha of Assam অসমৰ ৰাজ্য সভাৰ মুঠ সাংসদৰ সংখ্যা কিমান
ৰাজ্যসভাৰ হ'লে এইটো হেৰি হ'ব আপোনাৰ অপশ্যন এ হ'ব 7 Question number 18 Which is the state tree of Assam অসমৰ ৰাজ্যিক বৃক্ষ কোনজোপা হয় ৰাজ্যিক বৃক্ষ আৰু এইটো হ'ব অপশ্যন সি হলং ইয়াৰে পিছত কুৱেশ্যন নম্বৰ 19 আছে হাউ মেনি গাঁও পঞ্চায়ত আৰ ডিয়াৰ ইন আসাম যে অসমত কিমানখন গাঁও পঞ্চায়ত আছে আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন সি 2202 হ'ব মানে 2202 অপশ্যন সি ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 20 হোৱাট ইজ দ্য নাম্বাৰ অফ প্লেইন ট্ৰাইবছ ইন আসাম যে অসমত ভৈয়াম জনজাতিৰ সংখ্যা কিমান আৰু এইটো হ'ব অপশ্যন ডি 9 ইয়াৰে পিছত আমাৰ ইংলিছ আহি গ'ল ইংলিছৰখিনি চাই লওঁ ইয়াতে প্ৰথমতে আছে সি হেজ বিন লিভিং হিয়াৰ ডেছ 2 years আৰু ইয়াত খালী ঠাইত বহিব অপশ্যন ডি 4 ইয়াতে কি হ'ব 4 হ'ব কুৱেশ্যন নম্বৰ 22 আছে ইউ ডেছ লাফিং এট দ্য জোকাৰ ইয়াত হ'ব ৱেৰ হ'ব অপশ্যন চি ৱেৰ ইউ ৱেৰ লাফিং এট দ্য জোকাৰ তাৰে পিছত কুৱেশ্যন নম্বৰ 23 আছে হি ডাইড ফ্ৰম ৱান্ট অফ মেডিকেল এইড ইয়াত অফ হ'ব অপশ্যন ডি কুৱেশ্যন নম্বৰ 24 আছে লাষ্ট ইয়াৰ হিজ মাদাৰ পাছড এৱে ডেছ দ্য খ্ৰীষ্টমাছ এভ ইয়াতে ডেছত কি বহিব অন বহিব অপশ্যন এ তাৰে পিছত আছে কুৱেশ্যন নম্বৰ 25 উইন লৰেলছ মিনছ মানে সুধিছে কি হয় এইটো হ'ব অপশ্যন ডি একুৱেৰ ডিষ্টিংশ্যন অৰ গ্ল'ৰি অপশ্যন ডি কুৱেশ্যন নম্বৰ 26 আছে চি ইজ এ ডক্টৰ ডেছ ইয়াতে কুৱেশ্যন টেগৰ প্ৰশ্ন সুধিছে আৰু এইটো হ'ব অপশ্যন বি ইজ নট চি তাৰে পিছত আছে কুৱেশ্যন নম্বৰ 27 ৰিএৰেঞ্জ দ্য ফলোয়িং ৱৰ্ডছ অৰ ফ্ৰেজেছ টু মেক এ মিনিংফুল চেণ্টেন্স চুজ দ্য কাৰেক্ট চেণ্টেন্স ইয়াতে ৰিএৰেঞ্জ কৰিব দিছে দ্য গ্ৰাউণ্ড আছে তাৰপিছত ডেয়াৰ আছে ক্ৰিকেট ইন আছে আৰু প্লেয়িং আছে তো ইয়াৰে ছিকুৱেঞ্চটো হ'ব প্ৰথমতে আহিব ডেয়াৰ অপশ্যন বি তাৰে পিছত আহিব প্লেয়িং তাৰে পিছত আহিব ক্ৰিকেট ইন তাৰে পিছত আহিব দ্য গ্ৰাউণ্ড আৰু এই ছিকুৱেঞ্চটো মিলিছে অপশ্যন এত বি ডি চি এ আপোনালোকে মিলাই চাব অপশ্যন এটো শুদ্ধ উত্তৰ ইয়াৰে পিছত আছে চিলেক্ট দ্য কাৰেক্ট ভইচ ফৰ্ম এণ্ড ফিল ইন দ্য ব্লেংক ইয়াতে ভইচ ফৰ্ম বহাব দিছে দ্য তাজমহল ডেছ বাই শ্বাহজাহান তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি দ্য তাজমহল ৱাজ বিল্ড বাই শ্বাহজাহান অপশ্যন বি হ'ব শুদ্ধ উত্তৰ ইয়াৰে পিছত আছে 29 দ্য হেডমাষ্টাৰ প্ৰেচিডেণ্ট ডেছ দ্য মিটিং ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অভাৰ হ'ব এইটো ব্লেংকছত বহিব ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 30 বড়ো ডেছ ইন আসাম ইয়াতে কি হ'ব খালী ঠাইত অপশ্যন এ হ'ব বড়ো ইজ স্পকেন ইন আসাম অপশ্যন এ ইয়াৰে পিছত আছে আউট অফ দ্য ছাজেষ্টেড অল্টাৰনেটিভ চিলেক্ট দ্য ওৱান হুইচ বেষ্ট এক্সপ্ৰেছেছ দ্য ছেম চেণ্টেন্স ইন ডিৰেক্ট অৰ ইনডাইৰেক্ট নেৰেশ্যন ইয়াতে কুৱেশ্যন নম্বৰ 31 আছে হি ছেইড আই চ' এ কইন হিয়াৰ তো শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হি ছেইড ডেট হি হেজ চিন এ কইন ডিয়াৰ অপশ্যন বি ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 32 দ্য মেন ছেইড মে উই লিভ লং তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ দ্য মেন উইচ ডেট আই মাইট লিভ লং ইয়াৰে পিছত আছে পিক দ্য ৰাইট মিনিং অফ দ্য ফলোয়িং ইডিয়মছ এণ্ড ফ্ৰেজেছ যে ইডিয়মছ আৰু ফ্ৰেজেছৰ মিনিং ক'ব দিছে লং ফৰৰ মিনিং হ'ব অপশ্যন এ ডিজায়াৰ তাৰে পিছত কুৱেশ্যন নম্বৰ 34 আছে কিপ এট বে তো ইয়াৰে মিনিং হ'ব অপশ্যন এ কিপ এট এ ডিষ্টেঞ্চ অপশ্যন এ কুৱেশ্যন নম্বৰ 35 আছে ফাইণ্ড আউট দ্য অড ৱাৰ্ড ইয়াতে অড ৱাৰ্ড অমিলটো বিচাৰিব দিছে ইয়াৰে অমিলটো হ'ব হেজিটেটেড অপশ্যন ডি হ'ব বাকীকেইটা কি আছে অপশ্যন এত আছে হেজিটেড অপশ্যন বি হেজিটেশ্যন আৰু অপশ্যন বি হেজিটিংলি তো অপশ্যন ডি হ'ব হেজিটেটেড হ'ব পাছ ফৰ্মত ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 36 চিলেক্ট দ্য কাৰেক্ট প্লুৰেল ফৰ্ম অফ মেন ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি এইটো হ'ব মেন MEN ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 37 আই হাৰ্ড হিম ডেছ এ ছং ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ চিং হ'ব ইয়াত
কাৰণ এইটো পাছ ফৰ্মত আছে হাৰ্ড বুলি আছে সেইকাৰণে কি হ'ব সিং হ'ব অপশ্যন এ ইয়াৰে পিছত আছে ফিল ইন দ্য ব্লেংকছ এজ গিভেন ইন ব্ৰেকেটছ ইয়াত আকৌ খালী ঠাই পূৰ্ণ কৰিব লাগে উপযুক্ত অপশ্যনেৰে ইয়াতে কি আছে মাই আংকল ইজ ষ্টিল ইন ডেছ হস্পিটেল মাই আংকল ইজ ষ্টিল ইন দ্য হস্পিটেল হ'ব অপশ্যন চি হ'ব দা হ'ব ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 39 ইট ৱাজ কাইণ্ড ডেছ ইউ টু হেল্প ইয়াত কি হ'ব অপশ্যন এ হ'ব ইট ৱাজ কাইণ্ড অফ ইউ টু হেল্প অপশ্যন এ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 40 এনিমেলছ ডেট ফিড অন প্লাণ্টছ যিবোৰ জন্তুৱে কি খায় গছ গছনি খায় বা তৃণজাতীয় উদ্ভিদ খায় সেইবোৰক কি বোলে কাৰ্নিভৰাছ হয় নে হাৰ্বিভৰাছ হয় নে ইনচেক্টিভৰাছ হয় নে গ্ৰামনিভৰাছ হয় ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি হাৰ্বিভৰাছ অপশ্যন বি হ'ব শুদ্ধ উত্তৰ তো মই হেৰিখিনি দিলোঁ আপোনাৰ জেনেৰেল নলেজ আৰু ইংলিছখিনি মই ডিছকাছ কৰিলোঁ ৰিজনিং আৰু মেথছটো মই পিছলৈ সময় পালে দি দিম বাৰু তো এইখিনি আছিল আপোনালোকৰ এটা কি ৰিভিউৰ বাবে মই দিলোঁ এক্সামটো কেনে হ'ল বা যিসকলে আগন্তুক কিছুমান এক্সাম দিব ADR হওক বা আছাম পুলিচ হওক তেওঁলোকে এটা মানে কি ৰিভিউ এটা কি আইডিয়া এটা পাব তাৰে বাবে দিলোঁ তো আশা কৰিছোঁ ক্লাছটো আপোনালোকৰ ভাল লাগিছে আপোনালোকে লাইক কৰিব যিমান পাৰে আৰু শ্বেয়াৰ কৰিব তো আজি এইখিনিতে আহিছোঁ ধন্যবাদ